যিটো কেগে ৰিপৰ্টটো দিলে যে অসমে আৰু ঋণ ল'ব পৰা অৱস্থাত অসম নাই, এইটোতো মই কোৱাৰ কথা নহয়। অসমৰ যদি মাতৃ সমাজে এই কথাখিনি বুজি নাপায়, 1250 টকাৰ যদি ধামখুমীয়াত মানুহ বলিয়া হৈ যায়, এই 7,000 যে স্কুল বন্ধ হ'ল, 7,86,000 ল'ৰা ছোৱালীয়ে পাঠশালালৈ যোৱা বন্ধ কৰিলে, অসমৰ ভৱিষ্যত কিমান ভয়ংকৰ গৈ আছে এইটোতো বুজিব লাগিব। এতিয়া আমিতো ধৰি বান্ধি আনি ভোট দিয়াব নোৱাৰোঁ। আৰু এইটো যদি নুবুজে পলিটিকেল পাৰ্টিৰ যিসকল হাই লেভেল পলিটিচিয়ান আছে, তেওঁলোকে ল'ৰা ছোৱালী বিদেশত পঠাই দিব, তেওঁলোকে ক'ৰবাত কৰিব, কিন্তু আমাৰ দ্বাৰা সাধাৰণ মানুহৰ ল'ৰা ছোৱালীৰ ভৱিষ্যত কি হ'ব? ই এক বৃহৎ প্ৰশ্নবোধক। সেইকাৰণে মই কৈছোঁ যে কৰিব পৰা গোটেই ক্ষমতাটো ৰাইজৰ হাতত আছে। ৰাইজে ভোট কিনিবলৈ গ'লে কৰায়ত্ব কৰা, ৰাইজে জবাবদিহি কৰা, ৰাইজে জনপ্ৰতিনিধিৰ পৰা ৰিপৰ্ট কাৰ্ড লোৱা, যে যোৱাবাৰ আপোনাক ভোট দিলোঁ, আপোনাৰ ৰিপৰ্ট কাৰ্ড দেখুৱাওক, কিমান উন্নয়ন কৰিলে। কোনো জেগাত একো উন্নয়ন হোৱা নাই। ব্ৰিজ বনাইছে, ক'ৰবাত ৰাস্তা বনাইছে, ইট ইজ এ কণ্টিনিউৱাছ প্ৰচেছ। এইবিলাক টেক্স পেয়াৰে টেক্স দি আছে, আমি বিভিন্ন পইচা দি আছোঁ, ইট ইজ এ কণ্টিনিউৱাছ প্ৰচেছ। দলং বনিছে মানে ডেভেলপমেণ্ট নহয়। শিক্ষা মানৱ সম্পদ কিমান বনিছে, কোৱালিটি মেডিচিন আমি পাইছোঁনে নাই, ভেজাল ঔষধে গোটেইখন চানি ধৰিছে। ন্যায় আমি জাষ্টিছৰ ক্ষেত্ৰত আমি ক'ৰবাত কম্প্ৰমাইজ হৈছে নেকি? এই কথাবিলাক যদি সাধাৰণ ৰাইজে বুজি নাপায়, কেৱল বেনিফিচাৰী হ'ব বিচাৰিছে, কাইলৈ আপুনিও বেনিফিচাৰী